গাইজ ৱেলকাম টু ইউটিউব চেনেল। মই জয়ন্ত বৈশ্য। যোৱাকালি মানে যি ধুমুহা বৰষুণ গেল আৰু সেই ধুমুহাত এঘৰ মানুহৰ ঘৰত মানে বজ্ৰপাত পৰিছে। আপোনালোকক কেনেকৈ পৰিছে মই দেখাই আছোঁ। মই আহি আছোঁ ঘৰৰ ভিতৰত। মোৰ কাষতে মালিক আছে। বাৰত চাই ঘটনাটো কিমান মান সময় হ'ল? এইটো 9:30 বজাত, ৰাতি 9:30 বজাত। ৰাতি 9:30 বজাত মানে গৰুটোতো বান্ধাই আছে। গৰু বান্ধাই আছে তাৰপিছত হাঁহৰ এইখিনিতো ইয়াতে আছে থাকি আমি তাৰ ভাত পানী খাই কেনে আমি নেক্সট সেইটো ঘৰত আমি গুচি গ'লোঁ। যাই কেনে আমি সেইটো ঘৰত সোমাইছোঁ। তাৰপিছতে বতাহ বৰষুণ এনেকৈ এৰি অহাৰ পিছত আমি গোটেইকেইটা মানুহ সেইখিনিত থাকিলোঁ আৰু থাকি কেনে যেতিয়াই বতাহ বৰষুণ কমাৰ পিছত মই দুৱাৰখন খুলি কেনে চাওঁ যি গৰুটো মানে এনেকৈ খাৰা হৈয়ে আছিল। তাৰপিছত মই লাৰি দিয়াৰ লগে লগে গৰুটো পৰি গৈছে। তাৰপিছত চাই কেনে মই হেৰি কৰিলোঁ আৰু ইভাগে ৰাতিপুৱাই মই হাঁহৰ হেন্তিৰ বাবে তাতে সেই আঁঠুৱাখনৰ কাষত তাৰমানে হাঁহৰ হেন্তি মৰি আছে। গৰুটোত এনে কিমান মান দামৰ গৰু এইটো মই কিনি আনিছিলোঁ 50,000। এতিয়া তাৰমানে গাভিন হৈছে 5 মাহ হৈছে। তাৰমানে মই ইনজেকশ্যন দি দিছোঁ। জাৰ্চি গৰু? জাৰ্চি। তেনেকুৱা গাইজ বিৰাট দুখ লগা ঘটনা আৰু গাভিন গৰু আৰু বেয়া লাগছে আৰু খুবেই বেয়া লাগছে মানে ক'ব নোৱাৰি আৰু চাওক এই এফালেদি কি হৈছেনো মানে যিটো বজ্ৰপাত এফালেদি পৰছে গাইজ মানে বজ্ৰপাত পৰছে এইফালেদি আৰু এইখিনিত পৰছি হয় কিন্তু তাতে আৰু কেনেকৈ কি হয় তাতে গাভিন গৰু কাৰণে তাৰমানে জাষ্ট হাৰ্ট এটেক আৰু এইটো আৱাজটোত যিটো আৱাজ হৈছে সেইটোতো মানুহ সহ্য কৰিব নোৱাৰে। তাতে আৰু জানোৱাৰ মানুহ থাকিলেও মানুহ মৰিলে হয়। গাইজ বিৰাট দুখ লগা ঘটনা আৰু কি ক'ম ক'বৰ ভাষা নাই। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে। দুখীয়া পৰিয়াল মানে কিবা কৰি আৰু এই গৰুটো কিনিছিল আৰু মানে হঠাতে অনা হৈ গ'ল আৰু সেই দুখ লগা ঘটনা। চাওক গাইজ এই চাওক গাভিন গৰু আকৌ একবাৰ মই দেখাইছোঁ। চাওক এই চাওক মুৰ্গী 3টা মুৰ্গী আৰু হাঁহ সৰু সৰু